নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, সাদৰ সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠান। এতিয়া আগবঢ়োৱা হৈছে লখিমপুৰৰ বাতৰি। নমস্কাৰ। লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই মিণ্টু শইকীয়া। লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱাত অবৈধ সুৰাৰ ব্যৱসায়ে শৈক্ষিক আৰু সামাজিক বাতাবৰণত বিৰূপ প্ৰভাৱ পেলোৱাৰ কথা জিলাখনৰ সচেতন ৰাইজ আৰু দল সংগঠনে উল্লেখ কৰি আবকাৰী বিভাগৰ প্ৰতি প্ৰশ্ন উত্থাপন কৰিছে। 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত গঢ়ি উঠা হোটেল, ধাবা আদিত অনুমতিবিহীনভাৱে মদ বিক্ৰী আদিৰ দৰে বিষয়বোৰ সকলোৱে দেখি আছে যদিও আৰক্ষী আৰু প্ৰশাসন ব্যৱস্থাই গুৰুত্ব সহকাৰে লোৱা নাই বুলি বাতৰিত প্ৰকাশ পাইছে। অপৰাধজনিত বিভিন্ন ঘটনা সংঘটিত হোৱাত ই প্ৰভূত ইন্ধন যোগাই আহিছে বুলিও বহুজনে মত প্ৰকাশ কৰিছে। লখিমপুৰ জিলা আবকাৰী বিভাগে কঠোৰ হাতেৰে এইবোৰ দমন কৰিব লাগিছিল যদিও নিষ্ক্ৰিয় ভূমিকা গ্ৰহণ কৰাহে পৰিলক্ষিত হৈছে। জিলাখনৰ সচেতন লোকে লখিমপুৰ জিলা আবকাৰী বিভাগৰ লগতে আৰক্ষী প্ৰশাসনক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি অসাধু ব্যৱসায়ীসকলক নিয়ন্ত্ৰণ কৰিবলৈ দাবী জনাইছে। ইপিনে ঢকুৱাখনাত অবৈধ চুলাই ভাটি উচ্ছেদ অভিযান অব্যাহত আছে। ঢকুৱাখনা আবকাৰী চক্ৰৰ উপ অধীক্ষক তুলন নৰ, পৰিদৰ্শক পৰাগ চেতিয়া, উপ পৰিদৰ্শক হানিছ কালামৰ নেতৃত্বত অলপতে ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ভালেমান গাঁৱত অভিযান চলাই চুলাই ঘাটিসমূহ উচ্ছেদ কৰে। এই অভিযানত মিচিং জাতীয় সংগঠন TMPK, MMK আৰু TMMKৰ নেতৃত্বই সহযোগিতা আগবঢ়ায়। ঘিলামৰা গাঁও পঞ্চায়তৰ কাৰ্যালয়ত যোৱা 27 আগষ্টত জল জীৱন মিছনৰ এখন বৈঠক অনুষ্ঠিত হয়। ঘিলামৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা দিব্যজ্যোতি চাংমায়ে আঁত ধৰা বৈঠকত আলোচনা আৰু সিদ্ধান্ত অনুসৰি জল জীৱন মিছনৰ লগতে জলমিত্ৰসকলে আঁচনিসমূহ কেনেদৰে গুৰুত্ব প্ৰদান কৰিছে সেই বিষয়ে আলোচনা কৰাৰ উপৰি মিছনটি আগুৱাই নিয়াৰ ক্ষেত্ৰত সকলো পক্ষৰ সহযোগিতা কামনা কৰা হয়। যোৱা 28 আগষ্টত লখিমপুৰ জিলাৰ নাৰায়ণপুৰ প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেল সম্বোধন কৰি সচেতন যুৱ উন্নয়ন মঞ্চ অসমে চৰকাৰৰ বিৰুদ্ধে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগসহ 27 দফীয়া লিখিত দাবী উত্থাপন কৰে। সংবাদমেলখনিত সচেতন যুৱ উন্নয়ন মঞ্চৰ সভাপতি পৰমানন্দ গগৈ, সম্পাদক শ্বুটিংফা বৰবৰুৱাৰ লগতে সংগঠনটিৰ অন্য ভালেকেইগৰাকী ব্যক্তি উপস্থিত থাকে। লালুক জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ নৱাগত আদৰণি সভা যোৱা 28 আগষ্টত সম্পন্ন হয়। পতাকা উত্তোলন, পুৰণি ছাত্ৰ ছাত্ৰীৰ সমন্বয়ৰ হকে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানৰ উপৰি মুকলি সভা অনুষ্ঠিত হয়। গোলাপ বৰুৱাই সভাপতিত্ব কৰা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নৱাগত ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে লালুক মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ লক্ষীনন্দন নাথে। যোৱা 28 আগষ্টত লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত উত্তৰ লালুক গাঁও পঞ্চায়তৰ ঢেকীয়াজুলি নৈৰ পাৰত এটি মৃতদেহ উদ্ধাৰ হয়। প্ৰথম অৱস্থাত স্থানীয় ৰাইজে মৃতদেহটো চিনাক্ত কৰিব পৰা নাছিল যদিও পৰৱৰ্তী সময়ত গাঁৱৰে বাৰ্ণাবাছ সৰৰ পুত্ৰ চিমন সৰৰ বুলি জানিব পৰা যায়। পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। শ্ৰোতাসকলক জনাওঁ যে আমাৰ লখিমপুৰৰ বাতৰি একেনামেৰে থকা ইউটিউব চেনেল আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব। নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব। আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা 8 বজাত। নমস্কাৰ। লখিমপুৰৰ বাতৰি শুনিলে। এয়া ৰেডিঅ' লখিমপুৰ। এতিয়া আগবঢ়োৱা হৈছে শিল্পীৰ পৃথিৱী। আজিৰ শিল্পীৰ পৃথিৱী অনুষ্ঠানত আগবঢ়োৱা হৈছে প্ৰবীণ নাট্য তথা চলচ্চিত্ৰ শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ 10ম খণ্ড। শিল্পীগৰাকীৰ সৈতে আলাপ কৰিছে মিণ্টু শইকীয়াই। নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, য'তে আছে আপোনালোক নিশ্চয় কুশলে আছে। আমি আজিৰ শিল্পীৰ শিতান অনুষ্ঠানটিত 10ম খণ্ড হাতত লৈ পুনৰ আপোনালোকৰ কাষত উপস্থিত হৈছোঁ। আজিৰ খণ্ডত আমি শ্ৰদ্ধাৰ শ্ৰীযুত পৰেশ বৰা ছাৰৰ সৈতে চিনেমা সম্বন্ধীয় দুই এটি আৰু কথা আলোচ কৰিব খুজিছোঁ। ছাৰ, আজিৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। ধন্যবাদ। ছাৰ, চিনেমাৰ ভালেখিনি কথা আপোনাৰ সৈতে আলোচনা আমি ইতিমধ্যে কৰিছোঁ। পলাশৰ ৰং বা তাৰ পূৰ্বৰ যিখন চিনেমা উপজা সোণৰ মাটি। ছাৰ, আমি জানিব পাৰিছোঁ যিহেতু আপোনাৰ এখন ASM 4 নম্বৰৰ এম্বেচাডৰ গাড়ী আছিল আৰু সেই গাড়ীখনেৰেই চিনেমা কৰিবলৈ পৰিচালক ব্ৰজেন বৰুৱাদেৱক অনাৰ পৰা আৰম্ভ কৰি এক্ট্ৰেছ বিচৰাৰ পৰা আৰম্ভ কৰি বহুখিনি কাম সেই এম্বেচাডৰখনত আপোনালোকে তেতিয়া কৰিছিল ছাৰ, আজিৰ পৰা দশক পূৰ্বে। ছাৰ, অলপ কওকচোন, ৰোমন্থন কৰকচোন অভিজ্ঞতা কিছু। সেই সময়ত লখিমপুৰতো গাড়ী তেনেকে নাই, 3খন গাড়ী আছিলে। এটা ASM 3 বুলি এখন আছিলে, আমাৰ মুছলিম মানুহ এজনৰ নামটো পাহৰি থাকিলো মই। আৰু 1 নম্বৰখন আমাৰ DC আছিলে, আৰু 3 নম্বৰখন মোৰ মাজত বাকীবোৰ গাড়ী নাছিলে। 4 নম্বৰ আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে ডিব্ৰুগড়ত। এতিয়া লখিমপুৰত হেৰি নাই, ৰেজিষ্ট্ৰেশ্যন অফিচ নাই, দ্বিতীয় অফিচ লখিমপুৰত নাছিলে।
নতুনকৈ মই 1971 গাড়ীখন লৈছোঁ। আৰু গাড়ীখনৰ দাম আছিল তেতিয়া 22,700। হয়। নতুন গাড়ী, ব্ৰেণ্ড নিউ গাড়ী, 22,700 দাম আছিলে। ডিব্ৰুগড়ত মই কিনিছিলোঁ ডিলাৰৰ পৰা। সেই গাড়ীখন আমাৰ 71 আমি ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হৈছে। প্ৰগতি চিনি প্ৰডাকশ্যনৰ পৰা মোৰ গাড়ীখন মানে ৰিকুৱেশ্যন কৰি ল'লে আৰু যে মাহে এনেকৈ দিম আৰু আমি গোটেই কামখিনি কৰোঁ। মোৰ ঠিকেই আছে, হ'ব এই বুলি সেই সময়ত মানে পাৰ ডে হাঁহি উঠা কথা 45 টকা পাৰ ডে তেল মবিল দিব লাগে। তেল মবিল দি 45 দিব আৰু গোটেই কাম 2খন চিনেমাৰ কামখিনি কৰিব লাগিব। প্ৰথমতে 2খন নহয়, এখনে পজাখনৰ মতে। তাৰপৰা শ্বিলং যিমান যাবলগীয়া হয়, তাৰপৰা আমি যে হেৰি কৰিছিলোঁ, হেৰি শ্বেয়াৰ বেচিবলগীয়া হৈছিলে। সেই গাড়ীখন উঠি জীৱন বৰা আৰু মই আমি দুইজনে গোটেই অসমে ভ্ৰমণ কৰিলোঁ। মেক্সিমাম মানে কালেক্ট কৰিলোঁ হেৰিৰ পৰা যোৰহাট আৰু ডিব্ৰুগড়, লখিমপুৰটো বাৰু আছে, লখিমপুৰটো কালেকশ্যন হৈছে বাৰু। আৰু এনেকুৱা মানুহো পাইছিলোঁ মানে বাগান এখনত ধৰা এই দুলহাট বাগানৰ আমাৰ এই উদ্ধৱ ভৰালীৰ ককায়েক আৰু নৱৈত হেৰিত থাকে, দুলহাট বাগানত থাকে। তেওঁলোকৰ প্ৰথম ৰাতি গৈছোঁ আমি টিকেটটো বেচিবলৈ গৈছোঁ। তেখেতে কৈছে দেই, চিনেমাখন ৰাতিয়ে হ'ব, গতিকে মই ৰাতিয়ে পইচাটো দিছোঁ এই বুলি শ্বেয়াৰ চাৰ্টিফিকেটৰ কাৰণে 100 টকা তাই উলিয়াই দিছে। ৰাতি চাব চিনেমাখন। সেই কামখিনিত যাওঁতেও এই এম্বেচাডৰখনে লৈ গৈছিলে নেকি আপোনালোকে? এম্বেচাডৰ ইয়াত লখিমপুৰ গাড়ীয়ে নাই, ধৰণৰ গাড়ী নিবলৈ। তেতিয়া লখিমপুৰ গাড়ী, এম্বেচাডৰ গাড়ী নাই হেনো। হেৰি হোৱা মকল এইখন এছএম4 অন্য গাড়ী নিছিলে। সেইখন গাড়ী মানে মানুহে এতিয়াও বহুতৰ মনত আছে। বহুতে পুৰণা মানুহবিলাকে কয়, আপোনাৰ এছএম4খন কৰিলে। মই বোলো মই অলপতে বেছি দিলোঁ। বিক্ৰী কৰিলোঁ মানে হেৰিত বেচিলে, আমাৰ গোগামুখত এগৰাকী মহিলাই হেৰিতে NSPCলৈ অহা যোৱা কৰে। মই আকৌ গাড়ী কাগজ পত্ৰবিলাক চব আপডেট কৰি ৰাখোঁ। হয়, যিয়ে নহওক বাৰু, সেই চিনেমাখনৰ সৈতে একদম মানে ওতঃপ্ৰোতভাৱে জড়িত থকা বাহনখনেই আছিল ছাৰ আপোনাৰ এম্বেচাডৰখন, নহয়নে বাৰু? এছএম4। হয়। ছাৰ আৰু এটা কথা, চিনেমা বিষয়ক আমি আলোচনা কৰি থাকোঁতে মোৰ মনলৈ আহিছে, ছাৰ 1972 চনত উপজা সোণৰ মাটি ওলোৱাৰ পিছত আপুনি তথ্যচিত্ৰ নিৰ্মাণৰ সৈতেও অকণমান জড়িত হোৱাৰ তথ্য আমি পাওঁ। কৰিছিলোঁ মই ডেথ অফ এন আননোন ইণ্ডিয়ান বুলি এখন তথ্যচিত্ৰ কৰিছিলোঁ, ডকুমেণ্টাৰী। আৰু সেই ডকুমেণ্টাৰীখন কৰিছিলোঁ হেৰিত নেশ্যনেল ইণ্ডিকেশ্যনৰ ওপৰতে দেই। কাহিনীটো আছিলে হৰেণ ভূঞা। হৰেণ ভূঞা নিশ্চয় সাহিত্যিক ডাইৰেক্টৰ আছিলে, কালচাৰেল এফেয়াৰ্ছৰ ডাইৰেক্টৰ আছিলে। আমাৰ কেবিনেটৰ ঘৰ বনৰেঙাত ঘৰ। হৰেন্দ্ৰনাথ ভূঞা ACS আছিলে, ফাৰ্ষ্ট ক্লাছ ACS, মোৰ একদম পৰম বন্ধু। তেওঁ এটা কাহিনী বুলি কোৱা হৈছিলে। আৰু ডাইৰেক্টৰ আছিলে গৌৰী বৰ্মন। আৰু সেইখনতে আমাৰ ডক্টৰ ভূপেন হাজৰিকাই হেৰি কৰিছিলে, ভইচটো দিছিলে। ইংৰাজী যিটো ভাষণ দিব লাগে সেইটো আমাৰ ভূপেন হাজৰিকাৰ দ্বাৰা কৰা হৈছিলে টালিগঞ্জত, ফিল্ম চাৰ্চত। ছাৰ এই তথ্যচিত্ৰখনৰ যি ভাগ কাহিনী, লগতে পলাশৰ ৰঙৰ আমি কাহিনীৰ কথাও দুই এটি আলোচনা কৰিম বুলি আমি যিহেতু পূৰ্বেই কৈছিলোঁ, এইখিনি কথা ছাৰ আমি অহা খণ্ডত আমি আলোচনা কৰিম। ছাৰ আজিৰ অনুষ্ঠান সামৰিবলৈ সময় ইংগিত দিছে। আজিৰ অনুষ্ঠানৰ পৰা ছাৰ ইমানতে বিদায় লৈছোঁ। ধন্যবাদ। শ্ৰোতাসকলে ইমান পৰে শিল্পীৰ পৃথিৱীৰ শিতানত নাট্য তথা চলচ্চিত্ৰ জগতৰ প্ৰবীণ অভিনয় শিল্পী শ্ৰী পৰেশ বৰাৰ সৈতে হোৱা কথোপকথনৰ 10ম খণ্ডতে শুনিলে। আলাপ কৰিলে মিণ্টু শইকীয়াই আৰু সম্পাদনাত আছিল ৰুবুল হাজৰিকা। কথোপকথনটিৰ 11 খণ্ডতে প্ৰচাৰ কৰা হ'ব কাইলৈয়ে একে সময়তে। এয়া ৰেডিঅ' লখিমপুৰ কাব্যকুঞ্জ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে প্ৰণীতা শইকীয়া বৰাৰ স্বৰচিত কবিতাপাঠ। কবিতাৰ শিৰোনাম সৈনিক পত্নী মই। সৈনিক পত্নী মই, সামৰিব পাৰোঁ হৃদয়ৰ একেটা কোঠাতেই মৰম আৰু বিষাদ। পিন্ধিব পাৰোঁ একেটা দেহাতেই সততা আৰু অৱহেলাৰ সাজ। ডাৱৰৰ আচলত মোৰ উৰণীয়া হেঁপাহ,
সময়ৰ দেউকাৰ তলত নিতাল মাৰে মোৰ যৌৱন। ৰজনীগন্ধাৰ সুবাসে মোক লৈ যায় কাশ্মীৰ অথবা দোকোলাপাম। মনৰ পদূলিত ভাৱনাৰ ঘন কি কৰি সামৰি সুতৰি যৌৱনৰ মান অভিমান। সৈনিক পত্নী মই বুকুত মোৰ হেজাৰ বাৰিষাৰ বান। চেৰাশালীৰ দুৱাৰে মুখত দুৰ্ভাৱনাৰ কবৰ খান্দি মেলি দিলোঁ দুয়োখন হাত বিশ্বাস আৰু শংকাৰ। যুদ্ধক্ষেত্ৰত স্বামী চেৰাশালীৰ সদ্যজাত সন্তান। ভাৱনাৰ তোলাচৰিত এচেৰেঙা ৰ'দৰ বিলাস। সৈনিক পত্নী মই মোৰ হৃদয় যেন জেতুকাৰ পাত। উৎসৱৰ বতাহে মৰি নচুৱে আকাশ। ফুলি থাকিলেও পদূলিত গধূলি গোপাল। কোৱা মা দেউতা আহিবনে পূজাত? বুকু আৰু চকুৰ এখন বিশাল হেঙাৰ। আহিব শুন নকৰিবা মনত বেজাৰ। সৈনিক পত্নী মই সাহসৰ অন্য এক নাম। শূন্য মই শূন্য বজাই ৰাখোঁ ঈৰ্ষণীয় দূৰত্ব। সকলো বিশেষণৰ পৰাই মই মুক্ত। নীৰৱ নিৰস আৰু কেতিয়াবা সৰৱ সৰস। সৃষ্টি আৰু স্থিতিৰ মাজত সুগভীৰ যোগসূত্ৰ। জাতি বৰ্ণ ধৰ্মৰ ঊৰ্ধত মই শূন্য। আন্ধাৰে পোহৰে মৰমে বিষাদে মুখ্যই মোৰ লক্ষ্য। সংখ্যাৰ সোঁহাতে অখণ্ড প্ৰতাপ। আশীৰ্বাদ অথবা অভিশাপৰ উদং ভঁৰাল। আকাংক্ষাৰ শুকান বালি সৌন্দৰ্যৰ লঠঙা ছবি। ঐশ্বৰ্যৰ টুকুনা হাঁহিৰে মই শূন্য। মহাশূন্যৰ ঠিকনা বিচাৰি অক্ষয় অব্যয়। তাই নাৰী ব্যস্ততাৰ শেষত এখন হাতৰ মায়াবী স্পৰ্শ। দৃষ্টিত অময়া সুখৰ সৰগী খবৰ। তাইওতো বিচাৰে আপোনজনৰ। ব্যস্ততাৰ শেষত আকৌ ব্যস্ততা। আকুলতাহীন হৃদয়ৰ প্ৰয়োজনীয়তা। ভীতিগ্ৰস্ততাৰে দায়বদ্ধতা এজনী খন্তেক পৰৰ বাবেহে সুৰক্ষিত। নাৰীৰ মনাকাশত উজ্বলে মাথো মুক্ত বিহংগৰ অযুত আশা। এজন সংগী যাৰ সাহচৰ্যত ফুলি উঠে হাজাৰ নিশাৰ ৰজনীগন্ধা। হৃদয়ে বান্ধিব নোৱাৰা সম্বন্ধক তাইতো লালিত পালিত কৰে। আপোনজনৰ নিস্পৃহ চেতনাক আদৰৰ চেৰেকীত মেৰাই মেৰাই বান্ধে। ছাঁহীন বৃক্ষৰ তলতো জীৱনৰ আগভাগ ছবিবোৰে পোহৰৰ বাট বিচাৰে। তাই যে নাৰী মনৰ নিজানত গোপনে নিজকে বিচাৰে। কাব্যকুঞ্জ অনুষ্ঠানটিত ইমানপৰে শ্ৰোতাসকলে কবি প্ৰণীতা শইকীয়া বৰাৰ স্বৰচিত কবিতা পাঠ শুনিলে। আজিলৈ ৰেডিঅ' লখিমপুৰৰ অনুষ্ঠান প্ৰচাৰ ইমানতে সামৰিছোঁ। পৰৱৰ্তী অনুষ্ঠান প্ৰচাৰ কৰা হ'ব কাইলৈ নিশা 8 বজাত। কাইলৈৰ অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মই জয়া হাজৰিকাই ইমানতে বিদায় লৈছোঁ। শুভৰাত্ৰি।